চৰকাৰৰ যি অৰুণোদয় আঁচনি এই আঁচনিখনক লৈ মাজে মাজে বহুত কণ্ট্ৰভাৰ্চি হৈ থাকে যে চৰকাৰে অৰুণোদয় আঁচনি পইচা বন্ধ কৰি দিব লাগে, কিবা কৰিব লাগে। গতিকে মই যদি ক'বলৈ যাওঁ তেনেহ'লে অৰুণোদয় আঁচনি যিখন আঁচনি এই আঁচনিখন বন্ধ কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু চৰকাৰে এই আঁচনিখন দিয়াৰ লগতেও অন্য কিছুমান সা সুবিধা আমাৰ মহিলাসকলক দিব লাগে, যে তেওঁলোকে এই আঁচনি পইচাটো পাই থাকক, দি থাকক এই আঁচনি পইচা যিসকল যোগ্য হয়, কিন্তু তেওঁলোকক অন্য কিছুমান কাম কৰোৱাবৰ কাৰণেও তেওঁলোকে উৎসাহ দিব লাগে, অন্য কিছুমান তেওঁলোকৰ কাৰণে সুবিধাও দিব লাগে, যাতে তেওঁলোকে কাম কৰিও পইচা যাতে ঘটিব পাৰে। অৰুণোদয় আঁচনি পইচা সেইসকলক তেতিয়া দিব লাগে যিসকলে ধৰি লওক কাম কৰিছে, তেওঁলোকক দৰমহাটোও দিব বা তেওঁলোকে যিটো ধৰি লওক প্ৰাপ্য যিটো তেওঁলোকৰ হয় সেইটো পইচাও দিলে আৰু অৰুণোদয় পইচাটো দিলে। বাকী যিসকল বৃদ্ধ লোক হয়, যিসকলে কাম কৰি খাব নোৱাৰে, দুখীয়া দৰিদ্ৰ লোক, তেওঁলোকক অৰুণোদয় পইচাটো কাম নকৰিলেও দিব লাগে। কিন্তু যিসকল কাম কৰি খাব পৰা মানুহ হয় তেওঁলোকক কিবা এটা কাম কৰোৱাব লাগে, চৰকাৰে কিবা এটা উলিয়াব লাগে সেইসকল লোকৰ কাৰণে, যাতে তেওঁলোকে কাম কৰিও পইচা ঘটক, অৰুণোদয় আঁচনি পইচাটো তেতিয়াহে লগত পাব। এনেকুৱা ধৰণৰ কৰিলে মই ভাবোঁ বেছি ভাল হ'ব।